নিজ ঘৰ এৰি ভাড়াঘৰত জীৱন যাপন কৰিছে এগৰাকী অসহায় বৃদ্ধাই। প্ৰাণে মৰা ভাবুকি দিছে গোলাঘাট কছাৰীঘাট চিনাতলীৰ মুনিৰা খাতুন নামৰ এগৰাকী পতিহীনা বৃদ্ধাক। সমীপৰে শামছুল নামৰ পিতা পুত্ৰই। জানিব পৰা মতে মহিলাগৰাকীৰ স্বামী আনোৱাৰ হুছেইনে ৩০ বছৰ আগতে শামছুলৰ পিতৃৰ পৰা কিনিছিল এটুকুৰা মাটি। মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হোৱাত সেই মাটিত ঘৰ বনাই আছিল মহিলাগৰাকীয়ে। কিন্তু মহিলাগৰাকীৰ ঘৰত নথকাৰ সুযোগ লৈ শামছুল হকে ঘৰৰ বেৰ ভাঙি ক্ষতি সাধন কৰাৰ ফলত গোলাঘাট সদৰ থানাত এজাহাৰ দিয়ে যদিও কোনো সুফল নেপালে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। মোৰ এইটো ক্ষেত্ৰত হৈছে মই অকলশৰীয়া কছাৰী চিনাতলী নিবাসী গাঁও। মই অকলশৰীয়া মই থানাত মই এজাহাৰ দিছিলোঁ। ওচৰতে শামছুল হক নামৰ মানুহৰ ঘৰে মোক কিনাৰতে থকা সিহঁতৰ পৰাই মই মাটি কিনি লৈছিলোঁ 30 বছৰ ধৰি পেলাই। মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত মই ঘৰটো তদাৰক কৰি মই তাতে আছোঁ। সিহঁতি মোক নানা ধৰণৰ গালাগালিজ পাই মৃত্যুদণ্ড দিবলৈ বিচাৰিছে। সিহঁতে নিজৰ হিচাপে ভাবুকি লৈ দখল কৰিবলৈ বিচাৰিছে। মই এজাহাৰ দিয়াৰ পিছতো মই তাত একো সুবিধা নাপালোঁ। মই তাৰ বিনিময়ত মই এতিয়া সাংবাদিক সহায় বিচাৰিছোঁ যাতে কি কাৰণে আচলতে আপোনাৰ ঘৰ ভাঙিবলগীয়া হ'ল? আপোনাৰহে ঘৰ সিহঁতৰ পৰা আমি কিনি লৈছিলোঁ। মোৰ মানুহজনে হাজবেণ্ডে মোৰ মৃত্যুৰ পিছত মানুহজনৰ মৃত্যুৰ পিছত মই ঘৰটো তদাৰক কৰি ঘৰ চৰ বনাই ধুনীয়াকৈ আছিলোঁ। সিহঁতি ক্ৰমান্বয়ে সিহঁতি মোৰ কোনো ল'ৰা ছোৱালী নাই, মোৰ অকলহে বিধৱা। সেইকাৰণে সিহঁতি সুযোগ ল'বলৈ বিচাৰিছে। সুযোগ ল'বলৈ এতিয়া ক্ৰমান্বয়ে মই বাধা দিব নমনা হ'ল। মোক নানা ধৰণৰ গালাগালিজ পাৰিছে আৰু পাৰি লৈ পেলাই মই এতিয়া নিৰুপায় থানাতো দিলোঁ। এবাৰকৈ নহয় দুবাৰকৈ দিছোঁ। মই তাত একো সা সুবিধা পোৱা নাই। মই ন্যায় বিচাৰিছোঁ। মই আপোনালোকৰ সহায় লৈছোঁ যাতে মোক ন্যায় লাগে। আপোনাৰ স্বামীৰ নাম কি আছিল? মৰহুম আনোৱাৰ হুছেইন। মৰহুম শ্বেখ আনোৱাৰ হুছেইন। হয়। এতিয়া আপুনি ইয়াতে কেতিয়া এজাহাৰটো কেতিয়া দিছিলে? মই ডিচেম্বৰতো দিছিলোঁ আৰু এতিয়াও দি আছোঁ। মই জনাই আছোঁ আহি মই মানে কৰিম বুলি কয়। মই একো তদন্ত পোৱা নাই। সিহঁতক সা সুবিধাই মই একো পোৱা নাই কাৰণে আকৌ মই আহি আছোঁ। সেইকাৰণে আপোনালোকৰ ভাবিছোঁ ন্যায় কৰি দিয়ে যেন। আকৌ উপদ্ৰৱ কৰিছে। মোৰ ঘৰটো হেৰি কৰিবলৈ লৈছে, ঘৰ ভাঙিবলৈ লৈছে। ঘৰ এচুৱা ভাঙিলেই সিহঁতি দখল নিজৰ ইচ্ছামতে মোক ভাবুকি দি পেলাই এতিয়া নিজৰ দখল কৰিবলৈ বিচাৰিছে। তাক কিছুমান সিহঁতি সামগ্ৰী থৈছে। তাৰফলত মই নিৰুপায় হ'লত মই ভয়ৰ চোততে প্ৰাণ হানি হোৱাৰ কাৰণে মই ভাড়াঘৰত থাকিবলৈ হৈছে সিহঁতৰ প্ৰাণৰ ভয়ত। মই ন্যায় বিচাৰিছোঁ আপোনালোকে যে ব্যৱস্থা কৰি দিয়ে যেন। ভাড়াঘৰত আছোঁ মই। ভাড়াত আছোঁ মানে যে মোক নানা ধৰণৰ ৰাতি গালাগালিজ পাই থাকে, মৃত্যুদণ্ড দিয়ে। মই প্ৰাণ হানি হোৱাৰ ফলত মই অকলশৰীয়া, মোৰ কোনো নাই। সেইকাৰণে মই জান বচাবৰ কাৰণে মই ভাড়াঘৰত আছোঁ। মই ন্যায় লাগে। সিহঁতি দখলৰ পৰা সিহঁতৰ মোৰ ঘৰৰ বেদখল কৰি ল'ব নোৱাৰে। সিহঁতক আঁতৰাই দিব লাগে। মোক ৰাজত্ব দিব লাগে। মই যাতে মোৰ অধিকাৰ প্ৰাপ্ত হওঁ। মই খৰিদ কৰিলে মাটি গভৰ্ণমেণ্ট খাজানা দি আছোঁ আৰু মই সকলো ফালৰ পৰা মই নিজেই ঘৰ বনোৱা। সিহঁতি ভূ ভাবুকি দিছে। প্ৰাণৰ ভয়ত মই এনেকুৱা ব্যৱস্থা কৰিছোঁ। আপোনালোকৰ সহায় বিচাৰিছোঁ যাতে কেনেকৈ কি হয় মোক ন্যায় লাগে। গোলাঘাট আৰক্ষী লগত লৈ সেই ঠাইত উপস্থিত হলত দুয়োপক্ষৰ বাক বিতণ্ডা হয় যদিও আৰক্ষীয়ে চম্ভালিবলৈ সক্ষম হয়। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি probhatiahom@gmail.com।